32 নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই শুক্লাই ভিচিডিচিত প্ৰায় 200 জনৰ ওচৰা-ওচৰি প্ৰায় 3টা গাঁৱৰ আমাৰ আই মাতৃসকল লগতে আমাৰ দাদা ভাইসকল UPPLত যোগদান কৰিছে। তেওঁলোকে ইটোৰ কাৰণে যোগদান কৰিলে যে বিগত যিখিনি বছৰ আছিলে আমাৰ UPPL দলৰ চৰকাৰৰ নীতি আদৰ্শ আৰু UPPL দলৰ নীতি আদৰ্শ আৰু এই অঞ্চলত যিখিনি আমি ৰাইজৰ থাকি পেলাই কাম কৰিছোঁ এইখিনি তেওঁলোকে সন্তুষ্টি হৈছে আৰু সন্তুষ্টি হৈ পেলাই আগন্তুক দিনত আকৌ যিখিনি সমস্যা পৰি আছে সেইখিনি সমস্যা সমাধানৰ কাৰণে তেওঁলোকে বিচাৰিছে আৰু সেইটো কাৰণে আজি UPPL দলত তেওঁলোকে যোগদান কৰিছে আৰু তেওঁলোকে বিগত দিনবিলাকত অন্যান্য ৰাজনীতিক লগত সম্পৰ্ক আছিলে সাধাৰণ ৰাইজ যদিও হয় তেখেতসকলক বিভিন্ন প্ৰলোভনেৰে বিভিন্ন ৰাজনীতিক দলসকলে ভোটাৰ হিচাপে ব্যৱহাৰ কৰি আহিছিলে কিন্তু আজি তেখেতসকলক আমি বুজাই আৰু তেওঁলোকে আমাৰ চৰকাৰৰ পৰা কিছু সুবিধাও অৰ্জন কৰিছে আৰু আমিও সুবিধা দিম আৰু সেনেকুৱা আলোচনা কৰি পেলাই তেওঁলোকে আজি আমাৰ দলত যোগদান কৰিছে। ভেৰগাঁৱতো আমি এনেকুৱাই দেখিছোঁ কাৰণ BPFৰ যিখিনি নেতা কৰ্মী তেওঁলোকে মন ভাঙি গৈছে আৰু যাৰ কাৰণে তেওঁলোকে ভৱিষ্যত নোহোৱা ৰাজনীতিক দলৰ লগত থাকি পেলাই নিজৰ মৰ্যাদাখিনি হেৰাই ল'ব বিচৰা নাই আৰু তাৰ কাৰণে তেওঁলোকে UPPLত আহিছে। আমি মষ্ট ৱেলকাম জনাইছোঁ কাৰণ বিটিআৰ এখন কাউন্সিল হয় এই কাউন্সিলখন যদি আমি ভালকৈ চলাব লাগে আঞ্চলিক ৰাজনীতিক দলৰ যি চিন্তাধাৰা এই চিন্তাধাৰাইদি তেওঁলোকে কামখিনি মিলাই ল'ব পাৰিব। গতিকে আমিও আহ্বান ৰাখিছোঁ আহক নাই যি দলে চৰকাৰ গঠন কৰিব নোৱাৰে যি দলে নিৰ্বাচন জিকিব নোৱাৰে এনেকুৱা দলৰ লগত থাকিতো লাভ নাই। গতিকে ৰাজনীতি কৰিব বিচাৰিছে উন্নয়ন বিচাৰিছে UPPL দলত আহক। গতিকে ভেৰগাঁও সমষ্টিত BPF প্ৰায় নিষেধ হ'বলৈ গৈ আছে সেইটো কাৰণে মই আহ্বান জনাইছিলোঁ। গুণী ব্যক্তিসকলে বুজি পোৱা কি টান থাকিব গতিকে সকলোৱে বুজি পাইছে। মই কৈছোঁ আগতেও যে কিছু দলত ৰাজতন্ত্ৰৰ নিচিনা চলাই থকাৰ কাৰণে কিছুমানে ওলাই আহিবা অলপ অসুবিধা হৈছে। গতিকে তেওঁলোকেও ইচ্ছা কৰিছে আমি একেলগে শান্তিপূৰ্ণভাৱে উন্নয়নৰ কাম কৰাত আমিও সহযোগ কৰিম একেলগে আমি কাম কৰিম BTR অঞ্চলৰ কাৰণে এই অঞ্চলৰ পিছপৰা অঞ্চলক উন্নয়ন কৰাৰ কাৰণে আমিও একেলগে কাম কৰিবলৈ ইচ্ছা আছে বুলি তেওঁলোকে বাৰে বাৰে কৈছে। গতিকে এতিয়া সকলোৱে আহিব মই জুলাই মাহটোতো বান্ধি দিছোঁহে আহিব এইটো গেৰাণ্টি আৰু মই কৈছোঁ কোনোবা এক্স চেয়াৰমেন হ'ব পাৰে এক্স MCLA হ'ব পাৰে কোনোবা ডাঙৰ লিডাৰ হ'ব পাৰে কোনোবা MLA লগত থকা হ'ব পাৰে কোনোবা ডাঙৰ মন্ত্ৰীৰ লগত থকা হ'ব পাৰে গোটেইখিনি আমাৰ UPPL দলত চামিল হ'ব আৰু আমি সকলোৱে একেলগে কাম কৰিবলৈ পাম মই অনুৰোধ জনাব বিচাৰিছোঁ। আজি যিহেতু ইয়াত যিমানখিনি ব্যক্তিয়ে জইন হৈছে সেই নিচিনা সকলোৱে আহক আমি একেলগে শান্তিৰ কাৰণে উন্নয়নৰ কাৰণে একেলগে আমি কাম কৰি যাম। আগত যি হৈ গ'ল সেইটো বাদ দিয়ক আমি কাকো গালি পাৰি থাকি একো লাভ নাই সি বেয়া আগতে আচলতে আমাৰ উন্নয়নৰ কথা কাম কৰক কথা চিন্তা কৰক কাম কৰক আমি জিকিলি কি কাম কৰিম আমাৰ চৰকাৰ আহিলে কি কাম কৰিম ইয়াৰ কথা লৈ ফালে আগবাঢ়ি আহক নিশ্চয় আমি এই জাগাৰ কাৰণে এই অঞ্চলৰ কাৰণে ভাল কাম কৰিব পাৰিম এইটোকে মই আশা ৰাখিছোঁ। যিটো 2020 চনৰ 27 জানুৱাৰীত শান্তি চুক্তি যিটো হৈছিলে সেই চুক্তিখন আমি সঁচাস্বৰূপে যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে বা জীয়াই ৰাখিব লাগে সকলোৱে মিলিজুলি আমি সহযোগ কৰিব লাগিব আৰু আজি 4 বছৰ ধৰি আজি ইয়াত কোনো অশান্তি পৰিৱেশ দেখা পোৱা নাই সেই কথাটো তেওঁলোকে কৈছে। তাৰ লগতে ইয়াৰ লগতে সমান উন্নয়নৰ কামটো হৈ যায় আছে। গতিকে আজিৰ তাৰিখত তেওঁলোকে কৈছে ইয়াতো বহুতে চাহপাত ছিঙি পালে খোৱা মানুহ আছে হাজিৰা কামলা কৰি খোৱা মানুহ আছে। তেওঁলোকে কৈছে আমি হাজিৰা কামলা কৰিবলৈ গ'লেও আমি ৰাস্তাত কিবা হ'ব নেকি কিবা গণ্ডগোল হ'ব নেকি ল'ৰা ছোৱালীক স্কুলত পঠালে কিবা হ'ব নেকি এই অনুভৱটো আমাৰ মাজত আহি আছিল। আজিৰ দিনত আজি 4 বছৰ 5 বছৰ হ'ল প্ৰমোদ বড়ো ছাৰে যিটো চৰকাৰ চলি আছে আমাৰ সমষ্টি যিটো ডবৈচা বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে আমি খুব সুন্দৰকৈ হাজিৰা কামলা কৰিও খাব পাইছোঁ ল'ৰা ছোৱালীবিলাক স্কুলত পঠাব পাৰিছোঁ সেইটোতকৈ আৰু আমাক কি লাগে এই কথাটো তেওঁলোকে কৈছে। ইয়াৰ কাৰণে আজি আমি UPPL দলত যোগদান কৰিছোঁ এই কথাটো তেওঁলোকে স্পষ্ট কৈছে।